মানুহ আছে বুলি মোৰ ধাৰণা নাই। কেৱল মিয়া আৰু বঙালী মানুহে মানে সমগ্ৰ ধুবুৰী জিলাখনৰ যিটো ইতিহাস, এই ইতিহাস নজনাকৈ তেনেকুৱা ধৰণৰ অপমান তেওঁৰ বিৰুদ্ধে ইতিমধ্যে তেওঁ ল'ৰাটো সৰু ল'ৰা, কাৰণটো তেওঁ সৰু থাকে, জ্ঞানো কম থাকে। ধুবুৰী বুলি কওঁতে আগতে আমি কি বুজিছিলোঁ? ধুবুৰী বুলি কওঁতে আমি যে আমাৰ গোৱালপাৰা অঞ্চলৰ ধুবুৰী আছিলে, কোকৰাঝাৰ অঞ্চলৰ ধুবুৰী আছিলে, বৃহত্তৰ এটা এলেকা। আৰু য'ত নেকি প্ৰতিমা পাণ্ডেকে আদি কৰি প্ৰমথেশ বৰুৱাকে আদি কৰি বিভিন্ন ধৰণৰ জ্ঞানী গুণী ব্যক্তি এই ধুবুৰী অঞ্চলৰ পৰা গৈ বিভিন্ন স্থানত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সুনাম অৰ্জন কৰিছে। কিন্তু যিসকলে নাজানে, অল্প জ্ঞানী, তেওঁলোকে হয়তো এনেকুৱা কথা কয়। গতিকে সেইবোৰ কথাত দৌৰি পেলাই একো লাভ নাই। আমি সদায় পজিটিভ হ'ব লাগে। কোনোবা এটা নিগেটিভ কথা এটা কৈ পেলাই নিগেটিভৰ পিছত দৌৰি দৌৰি কি লাভ হ'ব? যিটো হয় পজিটিভ কথা। আজি যদি মোৰ ভাষাত যদি কওঁ, শৃংখল চলিহা প্ৰতিমা পাণ্ডেৰ বৰুৱা ডাঙৰণীৰ ইতিহাসে নাজানে, প্ৰমথেশ বৰুৱাৰ ইতিহাসে নাজানে, যিগৰাকী নেকি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে পশ্চিমবংগত গৈ পেলাই, যিগৰাকীৰ নামত নেকি বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, বা প্ৰতিমা পাণ্ডে বুলি ক'লে আমি সকলোৱে জানো। সেইবোৰ নাজানেকে তেনেকুৱা কথা এটা কৈছে, মই ভাবোঁ। এজাহাৰ ঘটনা হৈছে কি, এজাহাৰ দিয়াৰ লগে লগে আইনগত কথা হৈ পৰে। গতিকে আইনৰ গতি ল'বগৈ। তাত তেওঁলোকে কি বিচাৰিছে বা তেওঁলোকক কি ন্যায় দিব পাৰে, নিশ্চিত ৰূপত আইনে নিৰ্ধাৰণ কৰিব। খাই পেলাই আমি যিহেতু দায়িত্ব লৈছিলোঁ, আৰু বিজেপিয়ে কোনোদিন ক্ষমতাৰ বাবে শাসনত নাহে। বিজেপিয়ে শাসনত আহে মানুহ সেৱাৰ বাবে আহে। গতিকে যিহেতু আমি সেৱাৰ বাবে যিহেতু আহিছোঁ, বা সেৱাৰ বাবে যিহেতু আমাক দায়িত্ব অৰ্পণ কৰিছে, সেৱামূলক কাৰ্যসূচীৰ হিচাপে আমি এই পদক্ষেপটো লৈছোঁ ইয়াতে। আৰু এইটো পদক্ষেপটো অসমতে নহয়, এই পদক্ষেপটো সমগ্ৰ ভাৰতবৰ্ষতে লোৱা হৈছে। মইতো আদৰণি জনাইছোঁ। পদক্ষেপটো আচলতে বহুদিন আগতে ল'বলগীয়া আছিলে। কিছুমানৰ কেছ ইতিমধ্যে চলি আছে, কেছ চলি আছে। সেই ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰতো নাহিব কথাটো। এতিয়া যিসকল মানুহ আছে, এতিয়া যিসকলে হয়তো এন আৰ চিৰ সময়ত বিলাচীপাৰা অঞ্চলৰ, মই গাঁওখনৰ নাম নকওঁ, বিলাচীপাৰা অঞ্চলৰ বহু মানুহ এন আৰ চিত নাম নথকা মানুহ তাৰ এতিয়া নাই। তাৰ পৰা গৈ পেলাই কি হৈছে, অন্য স্থানত গৈছে। গতিকে অন্য স্থানত যোৱা মানে কি, আল্টিমেটলি ভাৰতবৰ্ষৰ পৰা বিদেশী মুক্ত হোৱা নাই। গতিকে আমাৰ কথা হৈছে তেওঁলোকে মুম্বাইতে থাকক, দিল্লীতে থাকক, গুজৰাটতে থাকক, বা পশ্চিমবংগতে থাকক, সকলো ঠাইতে এই অভিযানটো যদি চলোৱা হয় তেতিয়াহ'লে আমি সফল হ'ম। নহ'লে কি হ'বগৈ, এন আৰ চিৰ সময়ত যেনেকুৱাকৈ বিলাচীপাৰাৰ পৰা মই জনাত প্ৰায় 800তকৈ অধিক মানুহ তাৰ পৰা গুচি গৈছে। সেই তথ্য আমাৰ হাতত আছে। কিন্তু গুচি গৈ পেলাই যিহেতু আমাৰ অসমত যিহেতু নাই, এতিয়া উদত মানে গৈ পেলাই আশ্ৰয় লৈছে। গতিকে ভাৰতৰ কাৰণে সমস্যাটো সমাধান হোৱা নাই, অসমৰ কাৰণে সমস্যাটো কিছু লাঘৱ হৈছে। গতিকে সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষজোৰা এই অভিযানটো চলিছে। খিলঞ্জীয়া মূলৰ মানুহক ভাল পায়, সেইসকলে এই কথাখিনি আদৰণি জনাইছে। যিসকলে খিলঞ্জীয়া মূলৰ মানুহক বেয়া পায়, ঘৃণা কৰে, সেইসকলে এই সিদ্ধান্তটোক বিৰোধিতা কৰিছে। আজি উদাহৰণস্বৰূপে মই অন্য প্ৰান্তৰ কথা ক'ব নাযাওঁ। আজি বৰপেটা জিলাৰ যদি বাঘবৰৰ কথা কওঁ, বাঘবৰত তাত কিছু সংখ্যক মানুহ আছিলে, বা এতিয়াও কিছু সংখ্যক মানুহ আছে। সেইসকলে যিসকলে টকা পইচা আছে, তেওঁলোকে তাৰ পৰা স্থান ত্যাগ কৰি পেলাই বিভিন্ন স্থানত বৰপেটাকে আদি কৰি বিভিন্ন স্থানত গুচি আহিলে। যিসকলে অন্য ঠাইত মাটি বাৰী কিনিব নোৱাৰে, তেওঁলোকৰো নিজৰ এটা সংখ্যা এটা থাকে যে কেতিয়াবা যদি কিবা হয়, গতিকে পুলিচেনো ক'ত ইমান সোনকালে আহিব। গতিকে তেওঁলোকে যেতিয়া আৰ্মছ লাইচেন্স কাৰণে এপ্লাই কৰিব, গতিকে নিজৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থাটো নিজে ল'ব পাৰিব। আৰু যেতিয়া সাধাৰণ মানুহৰ ধাৰণা এটা আছে যে যেতিয়া মানুহৰ আৰ্মছ যেতিয়া থাকে তেনেকুৱা এটা ডিষ্টাৰ্ব এলেকাত, তেতিয়া মানুহৰ যিকোনো ধৰণৰ ঘটনা কৰিবলৈ অকণমান শংকাবোধ কৰে। গতিকে এইখিনি কৰা হৈছে যিসকল খিলঞ্জীয়া মূলৰ মানুহে তেনেকুৱা এটা অঞ্চলত আছে, যিয়ে নেকি সংসাৰী জীৱন যাপন কৰি আছে, তেওঁলোকক আমি এটা সুবিধা প্ৰদান কৰিছোঁ। যদি বিৰোধীৰ কথা মতে যদি তেওঁলোকে যদি ভাবে যে নহয় চৰকাৰে সিদ্ধান্ত ঠিকেই লৈছে, তেওঁলোকে তেতিয়াহ'লে হয়তো লাইচেন্সৰ কাৰণে এপ্লাই কৰিব।
আৰু যদি নহয় তেওঁলোক নালাগে, নিৰাপত্তা নালাগে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। বিৰোধীৰ অভিযোগ যে সেইটো সাম্প্ৰদায়িক সংঘৰ্ষ এটা সৃষ্টি হ'ব, সংঘাতটো বাঢ়িব, কেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব? তাত মানে দিয়া হ'ব এনেকুৱা মানে ডিষ্টাৰ্ব এলেকা বা স্পৰ্শকাতৰ এলেকা, য'ত নেকি মানুহসকলে তাত খিলঞ্জীয়াসকলে সংখ্যালঘু হিচাপে আছে। গতিকে সংখ্যালঘু হিচাপে যিসকলে থাকে, গতিকে সেইসকলে সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ কাৰণে যাব লাগে। তেওঁলোকক নিজৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে এই ব্যৱস্থাটো কৰিছে, আৰু এই ব্যৱস্থাটো আচলতে বহুদিন আগতে কৰিবলগীয়া আছিলে। এই ব্যৱস্থা যদি বহু বছৰ আগতে যদি কৰিলেহেঁতেন, তেতিয়াহ'লে বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই মাইগ্ৰেশ্যনটো নহ'লহেঁতেন। আমি যদি পূৰ্বৰ যদি কথা কওঁ, ধুবুৰীৰ কথা যদি ক'ব যাওঁ বা অন্য অন্য প্ৰান্তৰ যদি কথা ক'ব যাওঁ, তেতিয়াহ'লে এই ব্যৱস্থা যদি থাকিলহেঁতেন, তেতিয়াহ'লে ইয়াৰ পৰা মানুহ মাইগ্ৰেশ্যন নহ'লহেঁতেন। ধুবুৰী জিলাৰ পৰা বহু মানুহ মাইগ্ৰেশ্যন হৈছে। মাইগ্ৰেশ্যনৰ মূল কাৰণটো হৈছে সেইটোৱে। ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমি সকলে পূৰ্বৰ যিটো স্থিতি আছিলে, যে আমি অকলে নিৰ্বাচন খেলা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যোৱাবাৰ মই যেতিয়া সভাপতি আছিলোঁ, তেতিয়াও আমি অকলে নিৰ্বাচন খেলিছিলোঁ। গতিকে আমি যিহেতু পূৰ্বতো অকলে নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি অকলে নিৰ্বাচন খেলিম। আৰু নিৰ্বাচন খেলাৰ পিছত ৰাইজে কেনেকুৱা সহায় দিয়ে চাই লওঁ। যিহেতু আমি একাষাৰ কথা কৈছিলোঁ যে আমি পাৱাৰ পাৰ্টনাৰ হৈ থাকিম বুলি আমি আজি প্ৰায় 7 বছৰ আগতে কৈছিলোঁ। এই সময়ত মানুহে আমাক হাঁহিছিলে। আমি ওদালগুৰিত মই, দিলীপ শইকীয়া ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়াই আমি ঘোষণা কৰিছিলোঁ যে আমি BJD পাৱাৰ পাৰ্টনাৰ হৈ পাম। আৰু সেই কথাষাৰ এইকাৰণে কৈছিলোঁ যে আমি সংগঠন মানে কৰা আৰম্ভ কৰিছিলোঁ। আমি ফল পাইছোঁ, 9টাকৈ জিকিলোঁ। পৰৱৰ্তী সময়ত যেনিবা 6 আমি আজি বিশেষকৈ ধুবুৰী জিলাত আমাৰ যি আঁচনি, বিশেষকৈ 2টা আঁচনি, এটা হৈছে এটি কলি দুটি পাত, আৰু এই এটি কলি দুটি পাত যি আঁচনি, সেই আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে, আৰু সেই সিদ্ধান্ত হৈছে আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰী এটি কলি দুটি পাত। আৰু এই এটি কলি দুটি পাত হৈছে যিসমূহ বাগান অঞ্চলত কৰ্মৰত যিসমূহ শ্ৰমিক, এই শ্ৰমিকসমূহক 5,000 কোটি টকাৰ এককালীন আৰ্থিক সহযোগৰ কাৰণে এটা সিদ্ধান্ত লোৱা আছিলে। আৰু সেইটোৰ কাৰণে প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলক আমাক সভা অনুষ্ঠিত কৰি তাত কিমান ব্যক্তিয়ে পাবলগীয়া আছে তালিকাসমূহ ঠিক কৰিব দিছিলে। আৰু ধুবুৰী জিলাত যিহেতু 3খন চাহ বাগান আছে, আৰু সেই চাহ বাগানৰ ভিতৰত প্ৰায় 3,000 তেনেকুৱাকৈ শ্ৰমিকে তেওঁলোকক 5,000 কোটি টকা দিয়া হ'ব ধুবুৰী জিলাত। আৰু ঠিক তেনেকুৱাকৈ অসমৰ যিমানবোৰ চাহ বাগান আছে, সমগ্ৰ চাহ বাগানতে এই আঁচনিটো ইণ্ট্ৰডিউচ কৰা হ'ব। আৰু ইয়াৰ লগতে যি আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমী আঁচনি, এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় 30 লাখ মহিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে, মোৰ বিভাগটোৱে আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে তেওঁলোকক প্ৰচেষ্টা হাতত লৈছোঁ। পূৰ্বৰ পৰাই আমাৰ যি চেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল আছিলে, তেওঁলোকে ইতিমধ্যে 8 লাখ মহিলা তেওঁলোকে লাখপতি বাইদেউ হিচাপে ইতিমধ্যে পৰিচিত হৈছিলে। অৰ্থাৎ 8 লাখটকীয়া বাইদেউ মানে তেওঁলোকে হৈছে কি, বছৰত 1 লাখ আৰু মাহত 8,000 টকা তেওঁলোকে ইনকাম কৰে। আৰু তেনেকুৱাকৈ 8 লাখ যদিও আছিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা যে আমি সমগ্ৰ 30 লাখ মহিলাক যদি আত্মনিৰ্ভৰ কৰিব পাৰোঁ, লাখপতি বাইদেউ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মহিলাসকল আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু মহিলা আত্মনিৰ্ভৰ হ'লেহে আমি আল্টিমেটলি আমাৰ ৰাজ্যখন আত্মনিৰ্ভৰ কৰিব পাৰিম। গতিকে আমাৰ ধুবুৰী অঞ্চলৰ যাতে মহিলাসকলক যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ, তাৰ কাৰণে যিসকলে উদ্যমী, কাৰণ তেওঁলোকৰ কাম কৰাৰ ইচ্ছাও থাকিব লাগিব। যিহেতু প্ৰথম ভাগত 10,000 কথা আছে, সেইটো নকওঁ। মই এটা কথা বিশ্বাস কৰোঁ, মই যিহেতু দলৰ সভাপতি দায়িত্ব 2টাকৈ টাৰ্মত আছিলোঁ, দলৰ সভাপতি কোন হয় নহয় সেইটো ডাঙৰ কথা নহয়, দলৰ সংগঠননো কেনেকুৱা আছে সেইটো ডাঙৰ কথা। মই যেতিয়া দলৰ দায়িত্বত আছিলোঁ, তেতিয়া আমি 42 লাখ আমি সদস্য কৰিছিলোঁ। ভৱেশ কলিতা ডাঙৰীয়া যেতিয়া সভাপতি আছিলে, 56 লাখ। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়া আহিছে। গতিকে যাৰ সংগঠন একেবাৰে তলত মজবুত হৈ থাকে, সভাপতি কোন আহে নাহে সেইটো ডাঙৰ কথা নহয়। যাৰ সংগঠন তলত নাই, সভাপতি তাক যাকে নাপাতক কিয়, সেইটো লৈ পেলাই দলে কোনো ধৰণৰ কাম আগুৱাব, যি দলৰ ক্ষেত্ৰতে হওক।
গতিকে আমি যেনেকুৱাকৈ আমি মাইক্ৰ' মেনেজমেণ্টে হওক, পৃষ্ঠা প্ৰমুখে হওক, আমাৰ বুথে হওক, সকলোবোৰ যিহেতু আমি সাংগঠনিকভাৱে ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আৰু নিৰলসভাৱে 2016 চনৰ আগৰ পৰা এই প্ৰক্ৰিয়া হাতত লোৱা হৈছিলে আৰু সেই প্ৰক্ৰিয়া আমাৰ প্ৰায় সমাপ্ত হোৱাৰ পথত। গতিকে সেইকাৰণে